হোটেলৰ নিউজটো তেওঁ বোলে জানে আৰু এই নিউজটো পাব্লিছ কৰিম বুলি তেওঁ মোক ধমকি দিছিল। মই তেওঁ হাতে ভৰি ধৰি কাকুতি মিনতি কৰিছিলো যে নিউজটো পাব্লিছ নকৰিব। মই যি লাগে তাকে দি, কিন্তু তেওঁ একোই নুশুনিলে। তেওঁ মোৰ প্ৰতিশ্ৰুতিও ৰক্ষা নকৰিলে। তাৰ পিছৰ পৰাই এই সাংবাদিকজনে ভাবুকি দি মোৰ পৰা বহু টকা সৰকালে। আনকি আমাৰ নিৰৰ বাবে 20 লাখ টকাও মই তেওঁক দি দিছিলো। আমাৰ সোণৰ সংসাৰ ধ্বংস হৈ নাযাওক, মই এই কথা সত্য উদ্ঘাটন কৰিব লাগিব। নিজেই নিজৰ ওচৰত লজ্জিত। আজি মই মোৰ মুখলৈ চাই মানুহবোৰে যেন চিঞৰি চিঞৰি কব, এই বলৎকাৰী বুঢ়াটোক চা।